জয়ন্ত বৰা ডাঙৰে হাতত বেছি মাতি আছে। আজি এয়াও এটা শীতল যুদ্ধ চলি আছে আৰু পেটে পেটে সকলৰ হিংসা। কাক লৈ? কাৰ্বি আংলঙৰ তুলিয়াম ৰংঘাল লৈ। অলপ দিন আগতে মিডিয়াত ওলাইছে যে ডাঙৰ এটা ঘৰ আজি কাৰ্বি আংলঙত বনি আছে। সেই ঘৰখনৰ ছবি চাই এতিয়া সকলৰ হিংসা। তুলিৰাম ৰংঘাল লৈ এতিয়া তেওঁলোকৰ এই 5 গৰাকীৰ মাজত এটা নতুন লক্ষণ যে তুলিৰাম ৰংঘালতকৈ বেছি ডাঙৰ ঘৰ তেওঁলোকে বনাবলৈ বিচাৰে। কিন্তু গাঁৱৰ ভিতৰত কি হৈ আছে সেয়া লৈ তেওঁলোকৰ চিন্তা নাই। আজি গাঁৱৰ ভিতৰত মহিলাসকলে কৈছে যে আমি জল জীৱন আঁচনিৰ যোগেদি আমি পাইপটোহে দেখা পাইছো, পানী আমি পোৱা নাই। হয় না নহয় কওকচোন? ইমান যে কোটি কোটি টকা জল জীৱন আঁচনিত আহিলে, আজি মই সুধিবলৈ বিচাৰো এই জল জীৱন আঁচনি পইচাবোৰ ক'ত গ'ল? ঘৰে ঘৰে পানী দিয়া কথা কয় এখন চৰকাৰ, ঘৰত তেওঁলোকে পানী দিব পৰা নাই। আজি যুৱকসকল উপায়হীন। আজি তেওঁলোকে চাকৰি পোৱা নাই, সংস্থাপিত হোৱা নাই, ব্যৱসায় আৰম্ভ কৰিব পৰা নাই। আজি উপায়হীন তেওঁলোকৰ ওচৰত কি বিকল্প? যে কোনোবা কাঠ মাফিয়াত সোমাই গৈছে, কোনোবা বালি মাফিয়াত সোমাই গৈছে, কোনোবা পাথৰ মাফিয়াত সোমাই গৈছে, কোনোবা ড্ৰিম চিণ্ডিকেটত সোমাই গৈছে, কোনোবা মাছৰ চিণ্ডিকেটত সোমাই গৈছে, কোনোবা ড্ৰাগছৰ চিণ্ডিকেটত সোমাই গৈছে, কোনোবা সুপাৰী চিণ্ডিকেটত সোমাই গৈছে। এয়া হ'ল যুৱকসকলৰ অৱস্থা। আমি অসমৰ যুৱকসকললৈ সপোন দেখা পাওঁ, যে সপোন চাওঁ যে কোনোবা ভাল IAS অফিচাৰ হ'ব। আমি অসমৰ যুৱকসকললৈ সপোন চাওঁ যে কোনোবা এজন ভাল ব্যৱসায়ী হ'ব। আমি অসমৰ যুৱকসকললৈ সপোন চাওঁ যে কোনোবা ডাঙৰ চৰকাৰী বিষয়া হ'ব, কোনোবা ৰাজনীতিবিদ হ'ব, কোনোবা ভাল খেলুৱৈ হ'ব। কিন্তু এইবোৰ সপোন আজি তাৰিখত যুৱকসকলৰ বাস্তৱ এখন চৰকাৰ কৰিব পৰা নাই। এতিয়া যুৱকসকল উপায়হীন। কয়লা, সুপাৰী, মাছ, ডিম, এইবোৰ গৰু চিণ্ডিকেট, পাথৰ, শিল, এইবোৰ কামত তেওঁলোকে সোমাই গৈছে। তো অসমখন কেনেকৈ আগবাঢ়ি যাব যদি আমাৰ যুৱকসকলৰ ভৱিষ্যত এনেদৰে ধ্বংস হয়? অসমখন কেনেদৰে আগবাঢ়ি যাব যদি গাঁৱৰ ভিতৰত এতিয়াও আমি বিজুলী নাপাওঁ? অসমখন কেনেদৰে আগবাঢ়ি যাব যদি আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বেয়া হৈ যায়? এইবোৰ মূল প্ৰশ্ন আমাক উঠাব লাগে। কিন্তু এইবোৰ প্ৰশ্ন ৰাইজৰ মনৰ পৰা আঁতৰাবলৈ এইখন চৰকাৰ বাৰম্বাৰ আমাৰ মহিলাসকলক মিছা প্ৰতিশ্ৰুতি দিয়ে, বাৰম্বাৰ মহিলাসকলক টেঙা খুৱাই থাকে। আগতে 15 লাখ টকা মিছা সপোন দেখালে, তাৰপিছত আপোনালোকক কি ক'লে? এই যে গান যে বজাই আছে আকৌ এবাৰ, এই গান বজাই মহিলাসকলক বিজেপি দলে ক'লে গাঁৱৰ মহিলাসকল ওলাই আহা, নাচি ওলাই আহা, আকৌ এবাৰ গান গাম, গছ পুলি ৰুম, 10,000 টকা পাম। হয় নে নহয়? এতিয়া কোনে গছ পুলি ৰুলে কওকচোন, হাত দাঙি দিয়ক। গছ পুলি কোনে ৰুলে হাত দাঙি দিয়কচোন। আৰু 10,000 টকা কোনে পালে কওকচোন? 10,000 টকা কোনো পোৱা নাই, সব গছ পুলিবোৰ মৰি গ'ল। এয়া হ'ল বিজেপি। কিছুদিন আগতে নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছিল? যে মই সোণ দিম, বিয়া হ'লে মই 1 তোলা সোণ দিম। এতিয়া সোণটো নাইকিয়া হৈ গ'ল। যোৱা বছৰ মোক মনত পৰে, মই নিজৰ লোকসভা নিৰ্বাচনত দেখিছিলো যে আমাৰ সভাত মাত্ৰ পুৰুষে পুৰুষ, মহিলা নাই। মই যেতিয়া সুধো মহিলাবোৰ ক'ত গ'ল, আমাক জনাই যে নহয়, মহিলাবোৰ কাষত বিজেপি সভালৈ গ'ল, তাত ফৰ্ম মিলাই আছে, লক্ষপতি বাইদেউ ক'বলৈ গৈছে। গোটেই দিন আপোনালোকৰ নষ্ট হ'ল। ফৰ্মবোৰ চহী কৰিলে, লক্ষপতি বাইদেউ কোনোবা হৈছে নাই। আজি লক্ষপতি বাইদেউ কোনো হোৱা নাই। যদি উন্নতি হৈছে
এই দিছপুৰত থকা এই 5 গৰাকী ব্যক্তিৰ পৰিয়াল ভাই আৰু ককাইসকল আমি গাঁৱৰ ভিতৰত আমি নামঘৰৰ কাৰণে মাটি বিচাৰো যুৱ সংঘৰ কাৰণে মাটি বিচাৰো স্কুলৰ কাৰণে আমি মাটি বিচাৰো পুথিভঁৰালৰ বাবে আমি মাটি বিচাৰো কিন্তু এইবোৰ কাম কৰাতকৈ বৰ্তমান চৰকাৰৰ মন্ত্ৰী বিধায়কে কি কৰিছে যতে গাঁৱৰ ভিতৰত খালী মাটি দেখা পাইছে তাতে নিজৰ বিজেপি দলৰ মানুহ পঠাই এই মাটিটো দখল কৰি তাতে নিজৰ ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰিছে অসমৰ ভিতৰত এটা বিভিন্ন গ্ৰেজিং মাটিৰ ওপৰত বিজেপি দলৰ নেতা দখল আছে তাত এতিয়া গৰু ছাগলী লৈ যাব নোৱাৰে খেতিয়কসকল তাত বাউণ্ডাৰী ৱাল মাৰি এতিয়া বিজেপি দলৰ নেতা পালিলিতা তাতে তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিছে ইয়া হৈছে তেওঁলোকৰ স্থিতি ইমান অহংকাৰ ক্ষমতা মূৰত সোমাই গ'ল আৰু অহংকাৰী হৈ আজি ৰাৱণৰ দৰে আজি তেওঁলোকৰ কথাবোৰ হৈছে যিদৰে ৰামায়ণত ৰাৱণে মা সীতাক অপমানিত কৰিলে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মহিলাসকলক আজি অপমান কৰিছে তেওঁ যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত সমগ্ৰ অসমৰ মহিলাৰ ওপৰত এটা অভদ্ৰ কথা কৈ আজি অসমৰ মহিলাসকলৰ আবেগ আৰু স্বাভিমানৰ ওপৰত আঘাত পেলাইছে আৰু ইমান অহংকাৰী যে অসমৰ মহিলাসকলৰ পৰা ক্ষমা বিচাৰিবলৈ আজি তেওঁলোকৰ এই মানৱীয়তাৰ চিন্তাধাৰাটো ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম